নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ বৰ্তমান সময়ত সংকট দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ ৰাজনৈতিক ভৱিষ্যত বিৰোধী দলপতিৰ হোৱাৰ মৰ্যাদা হেৰুৱাব নেকি কংগ্ৰেছে প্ৰশ্ন উত্থাপন হৈছে কিয়নো বৰ্তমান সময়ত কংগ্ৰেছৰ কেৱল সংখ্যালঘু সমষ্টিতে ভোট দিয়ে দেখিবলৈ পোৱা গৈছে বা সংখ্যালঘু সমষ্টিতে দুৰ্গ আছে যদি সঁচাকৈ মিত্ৰতাৰ সমীকৰণ কৰিবলৈ গৈ কংগ্ৰেছে ৰাইজৰ দল বা অসম জাতীয় পৰিষদৰ সংখ্যালঘু সমষ্টি এৰি দিয়ে তেন্তে নিশ্চয়কৈ আগন্তুক নিৰ্বাচনত বিৰোধী দলপতিৰ হোৱাৰ মৰ্যাদা হেৰুৱাব কংগ্ৰেছে আৰু বৰ্তমান সময়ত কংগ্ৰেছৰ ৰাজনৈতিক ভৱিষ্যত সংকটত হৈ পৰিছে আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে তীব্ৰ কটাক্ষ কৰিছে কংগ্ৰেছক সমালোচনা কৰিছে স্পষ্টকৈ কৈছে যদি মিত্ৰতাৰ সমীকৰণ কৰিবলৈ গৈ কংগ্ৰেছে ৰাইজৰ দল বা অসম জাতীয় পৰিষদৰ সংখ্যালঘু সমষ্টি এৰি দিয়ে তেন্তে নিশ্চয়কৈ বৰ্তমান সময়ত যিসমূহ সংখ্যালঘু সমষ্টিত কংগ্ৰেছৰ ভেটি আছে সেইসমূহো কংগ্ৰেছে হেৰুৱাব আৰু আগন্তুক বিধানসভা নিৰ্বাচনত বিৰোধী দলপতি হোৱাৰো মৰ্যাদা হেৰুৱাব কংগ্ৰেছে আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কি কৈছে সবিশেষ লৈ অহাৰ চেষ্টা কৰিছোঁ জনাই আছোঁ টাইমেট বিগ ব্ৰেকিং এটা ৰাজনৈতিক খবৰ সংকটত কংগ্ৰেছৰ ৰাজনৈতিক ভৱিষ্যত কংগ্ৰেছৰ ৰাজনৈতিক ভৱিষ্যতক লৈ এতিয়া চিন্তিত হৈ পৰিছে কংগ্ৰেছৰ ফলাফলক লৈ চলি থকা চৰ্চাই লৈছে নতুন মূৰ এইবাৰ বিৰোধী দলপতিৰ আসন দখলতো ব্যৰ্থ হ'ব পাৰে কংগ্ৰেছ বিৰোধী দলপতিৰ আসন দখলতো কংগ্ৰেছ ব্যৰ্থ হ'ব পাৰে প্ৰয়োজনীয় সংখ্যা লাভ কৰাটো কংগ্ৰেছৰ বাবে ডাঙৰ প্ৰত্যাহ্বান হ'ব বিৰোধী দলপতিৰ মৰ্যাদা হেৰুৱাব নেকি কংগ্ৰেছে মুখ্যমন্ত্ৰীয়েও এই ক্ষেত্ৰত তীব্ৰ কটাক্ষ কৰিছে কংগ্ৰেছক বিধানসভাত বিৰোধী দলপতি হ'বলৈ লাগে অন্তত 22খন আসন অন্তত 22খন আসন তেওঁলোকে লাভ কৰিব লাগিব বৰ্তমানৰ পৰিৱেশত 22ৰ ঘৰ স্পৰ্শ কৰাটো কংগ্ৰেছৰ কাৰণে কঠিন হৈ পৰিছে কেৱল সংখ্যালঘু সমষ্টিতে সীমাবদ্ধ হৈ পৰিছে কংগ্ৰেছৰ জয়ৰ সম্ভাৱনা আঞ্চলিক দলৰ সমষ্টি এৰি দিলে কংগ্ৰেছৰ আসন শূন্য হোৱাৰ শংকাৰি পৰিছে কিয়নো কংগ্ৰেছৰ কেৱল সংখ্যালঘু সমষ্টিতে আসন লাভ আছে কিন্তু ৰাইজৰ দল বা অসম জাতীয় পৰিষদক যদি সমষ্টি এৰি দিয়ে তেন্তে ধূলিসাৎ হ'ব কংগ্ৰেছৰ দুৰ্গ আঞ্চলিক শক্তিৰ সৈতে কেনেকৈ হ'ব আসন বুজাবুজি তাক লৈও এতিয়া প্ৰশ্ন উত্থাপন হৈছে বুজাবুজিৰ অংক যদি নিমিলে ইতিহাসত প্ৰথমবাৰলৈ মৰ্যাদা হেৰুৱাব কংগ্ৰেছে আৰু বিৰোধী দলপতিৰ সাংবিধানিক আসন হেৰুৱাৰ দিশে হাতৰ প্ৰতীক বা কংগ্ৰেছ দল আৰু ইয়াক লৈ মুখ্যমন্ত্ৰীয়ে তীব্ৰ কটাক্ষ কৰিছে কংগ্ৰেছৰ এই অস্বস্তিক লৈ মুখ্যমন্ত্ৰীয়ে তীব্ৰ কটাক্ষ কৰিছে স্পষ্টকৈ কৈছে বৰ্তমান সময়ত কংগ্ৰেছৰ ৰাজনৈতিক ভৱিষ্যত সংকটত কিয়নো কংগ্ৰেছ দলটো কেৱল সংখ্যালঘু সমষ্টিতে সীমাবদ্ধ হৈ পৰিছে তেওঁলোকৰ উজনি অসমৰ আসন তেওঁলোকে লাভ নকৰে কেৱল মাত্ৰ নামনি অসমৰ কেইটামান সংখ্যালঘু আসনত তেওঁলোক সীমাবদ্ধ হৈ পৰিছে যদি সেইকেইটা সমষ্টিও তেওঁলোকে মিত্ৰতাৰ অংক কৰিবলৈ গৈ বা মিত্ৰতাৰ সমীকৰণ কৰিবলৈ গৈ ৰাইজৰ দল বা অসম জাতীয় পৰিষদক এৰি দিয়ে তেন্তে নিশ্চয়কৈ সংখ্যালঘু সমষ্টিৰ দুৰ্গ তেওঁলোকে হেৰুৱাব আৰু বিৰোধী দলপতিৰ মৰ্যাদাও কংগ্ৰেছে হেৰুৱাব আৰু এয়া হ'ব কংগ্ৰেছৰ ইতিহাসত প্ৰথমবাৰৰ কাৰণে ঘটনা আৰু এনেকৈ মুখ্যমন্ত্ৰী তীব্ৰ কটাক্ষ কৰিছে কংগ্ৰেছৰ সমালোচনা কৰিছে বৰ্তমানৰ 22ৰ ঘৰ স্পৰ্শ কৰাটো কংগ্ৰেছৰ কাৰণে কঠিন হৈ পৰিছে কেৱল সংখ্যালঘু সমষ্টিতে কংগ্ৰেছ সীমাবদ্ধ হৈ পৰিছে বিৰোধী দলপতি হ'বলৈও কংগ্ৰেছক লাগিব 22খনকৈ আসন যদি 22খন আসনো লাভ নকৰে তেন্তে নিশ্চয়কৈ শূন্য হোৱাৰ দিশে কংগ্ৰেছ আৰু এনেকৈ কংগ্ৰেছক সমালোচনা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পোনপটীয়াকৈ কৈছে যদি সংখ্যালঘু সমষ্টি কেইটাও ৰাইজৰ দল বা অসম জাতীয় পৰিষদক কংগ্ৰেছে এৰি দিয়ে নিশ্চয়কৈ আগন্তুক বিধানসভা নিৰ্বাচনৰ ফলাফলত কংগ্ৰেছ শূন্য হ'ব যাৰ ফলত বিৰোধী দলপতিৰ মৰ্যাদাও কংগ্ৰেছে হেৰুৱাব আমাৰ ওচৰত মুখ্যমন্ত্ৰীৰ মন্তব্য আছে মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰিছে কি কৈছে মুখ্যমন্ত্ৰীয়ে দেখুৱাই লোৱাৰ চেষ্টা কৰিছে যিখিনি সংখ্যালঘু প্ৰধান সমষ্টি তাতে কংগ্ৰেছৰ এটা ভাল সংগঠন আছে সেইটোতো অস্বীকাৰ কৰি লাভ নাই আৰু এইবাৰ কংগ্ৰেছে জিকাৰ 100% সম্ভাৱনা সেইকেইটা চিটতে আছে যদি সেইকেইটা চিটো কংগ্ৰেছে ৰাইজৰ দল বা জাতীয় পৰিষদক এৰি দিয়ে অহাবাৰ লিডাৰ অফ অপজিশ্যনৰ পোষ্টটো কংগ্ৰেছৰ লগত নাথাকে কাৰণ বিৰোধী দলপতি হ'বৰ কাৰণেও 22টা চিট লাগে যদি ৰাইজৰ দলক 5টা এৰি দিয়ে এজেপিক এটা এৰি দিয়ে ইউডিএফে 2-3টা জিকিলে তেতিয়াহ'লে কংগ্ৰেছে নিশ্চিতভাৱে অহাবাৰ বিৰোধী পক্ষৰ দলপতিৰ আসনখনো তেওঁলোকে নাপাব
বা লিডাৰ অফ অপজিশ্যনৰ পোষ্টটো কংগ্ৰেছৰ লগত নাথাকে লিডাৰ অফ অপজিশ্যনৰ পোষ্টটো কংগ্ৰেছৰ লগত নাথাকে যিখিনি সংখ্যালঘু প্ৰধান সমষ্টি তাতে কংগ্ৰেছৰ এটা ভাল সংগঠন আছে সেইটোতো অস্বীকাৰ কৰি লাভ নাই আৰু এইবাৰ কংগ্ৰেছে জিকাৰ 100% সম্ভাৱনা সেইকেইটা চিটতে আছে যদি সেইকেইটা চিটো কংগ্ৰেছে ৰাইজৰ দল বা জাতীয় পৰিষদক এৰি দিয়ে অহাবাৰ লিডাৰ অফ অপজিশ্যনৰ পোষ্টটো কংগ্ৰেছৰ লগত নাথাকে কাৰণ বিৰোধী দলপতি হ'বৰ কাৰণেও 22টা চিট লাগে যদি ৰাইজৰ দলত 5টা এৰি দিয়ে এজেপিক এটা এৰি দিয়ে ইউডিএফে 2-3টা জিকিলে তেতিয়াহ'লে কংগ্ৰেছে নিশ্চিতভাৱে অহাবাৰ বিৰোধী পক্ষৰ দলপতিৰ আসনখনো তেওঁলোকে নাপাব বা লিডাৰ অফ অপজিশ্যনৰ পোষ্টটো কংগ্ৰেছৰ লগত নাথাকে যিখিনি সংখ্যালঘু প্ৰধান সমষ্টি তাতে কংগ্ৰেছৰ এটা ভাল সংগঠন আছে সেইটোতো অস্বীকাৰ কৰি লাভ নাই আৰু এইবাৰ কংগ্ৰেছে জিকাৰ 100% সম্ভাৱনা সেইকেইটা চিটতে আছে যদি সেইকেইটা চিটো কংগ্ৰেছে ৰাইজৰ দল বা জাতীয় পৰিষদক এৰি দিয়ে অহাবাৰ লিডাৰ অফ অপজিশ্যনৰ পোষ্টটো কংগ্ৰেছৰ লগত নাথাকে কাৰণ বিৰোধী দলপতি হ'বৰ কাৰণেও 22টা চিট লাগে যদি ৰাইজৰ দলত 5টা এৰি দিয়ে এজেপিক এটা এৰি দিয়ে ইউডিএফে 2-3টা জিকিলে তেতিয়াহ'লে কংগ্ৰেছে নিশ্চিতভাৱে অহাবাৰ বিৰোধী পক্ষৰ দলপতিৰ আসনখনো তেওঁলোকে নাপাব বা লিডাৰ অফ অপজিশ্যনৰ পোষ্টটো কংগ্ৰেছৰ লগত নাথাকে যিখিনি সংখ্যালঘু প্ৰধান সমষ্টি তাতে কংগ্ৰেছৰ এটা ভাল সংগঠন আছে সেইটোতো অস্বীকাৰ কৰি লাভ নাই আৰু এইবাৰ